My dear viewers and learners, তৃতীয় শ্ৰেণীৰ পৰিৱেশ আমাৰ চৌপাশৰ পৰিৱেশ পাঠ নং 1 পাঠ 1 আমাৰ পৰিয়াল। ইয়াত পৰিয়ালৰ বিষয়ে দিছে। পৰিয়াল মানে কি? পৰিয়াল হ'ল মা দেউতা বাই ভনী ককাই ভাই আদি সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা একোখন ঘৰ হৈছে পৰিয়াল। এই পৰিয়াল দুই প্ৰকাৰৰ থাকে, একক পৰিয়াল আৰু যৌথ পৰিয়াল। তোমালোকে পাঠটো পঢ়িবা। ইয়াত দেখিছা না ছবিটো? ইয়াত দিছে ছবি চাই ক আহা। অৰূপতৰ পৰিয়ালত কোন কোন আছে? দ্বিতীয় আছে ছবিখনত দেখা মতে অৰূপৰ মাক দেউতাকে কি কৰি আছে? তৃতীয়টো আছে মাকৰ কামত কোনে সহায় কৰিছে? এতিয়া আমি প্ৰশ্নোত্তৰবিলাক কৰি লওঁ। প্ৰথম প্ৰশ্নটো আছিল অৰূপতৰ পৰিয়ালত কোন কোন আছে? উত্তৰটো এদৰে লিখিবা তোমালোকে। অৰূপতৰ পৰিয়ালত মাক দেউতাক আৰু ভনীয়েক আছে। তাৰমানে মাক দেউতাক ভনীয়েক আৰু অৰূপ আছিলে, হয় নাই? পিছৰ প্ৰশ্ন, ছবিখনত দেখা মতে অৰূপৰ মাক দেউতাক কি কৰি আছে? আমি যে ছবিটো দেখিছোঁ, ছবিটোত কি দেখিছোঁ বাৰু? অৰূপৰ মাকে ফুলনিত কাম কৰি আছে। তেওঁ ফুল পুলিবোৰ যত্ন লৈ আছে আৰু দেউতাকে ফল বাগিচাত কাম কৰি আছে, হয় নাই? ফল বুটলি আছে, হয় নাই? পিছৰ প্ৰশ্ন আছিলে মাকৰ কামত কোনে সহায় কৰি আছে? আমি দেখিছোঁ ছবিখনত মাকৰ কামত অৰূপে সহায় কৰি আছে। তোমালোকে ছবিটো আকৌ চাই ল'বা। ইয়াত এটা প্ৰশ্ন দিছে নয়নাহঁতৰ পৰিয়ালত কোন কোন সদস্য আছে? তো নয়নাহঁতৰ পৰিয়ালত কোন কোন আছে? নয়নাহঁতৰ পৰিয়ালত কি আছে? মাক দেউতাক ককায়েক আৰু তেওঁলোকৰ লগত ককাক আইতাক খুৰাক খুৰীয়েক পেহীয়েক আৰু তাৰ খুৰাকৰ ছোৱালী আছে, হয় নাই? তাৰমানে নয়নাহঁতৰ পৰিয়ালটো হ'ল। পিছৰ প্ৰশ্ন আছে অৰূপ আৰু নয়নাহঁতৰ পৰিয়ালটো তাৰ কোনটো একক আৰু কোনটো যৌথ পৰিয়াল? আমি পাইছিলোঁ অৰূপৰ পৰিয়ালত কি কোনে কোনে আছে? মাক দেউতা আৰু অৰূপ আৰু তাৰ ভণ্টি। তাৰমানে অৰূপৰ পৰিয়ালটো হ'ল একক পৰিয়াল আৰু নয়নাহঁতৰ পৰিয়ালটোত চবেই আছে, ককাক আইতাক খুৰা খুৰীয়েক পেহী সকলো আছে, সেইকাৰণে সেইটো হ'ল যৌথ পৰিয়াল। পেজ নং 6 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে এটা ক্ৰিয়াকলাপ দিছে। তলৰ ছবিবোৰ চাই নয়নাৰ সৈতে থকা পৰিয়ালৰ সকলো সদস্যৰ সম্পৰ্কবোৰ লিখা। তোমালোকে এইদৰে লিখিব পাৰা, এইজন হ'ল দেউতাক। ইয়াত তোমালোকে দেউতাক লিখি দিবা, দেউতাক। এইটো হ'ব মাক, মা। এইটো হ'ল আইতা। এইটো হ'ব ককায়েক চন্দন হ'ব, ককায়েক চন্দন। এইটো নয়না। এইটো হ'ব ককা। এইটো হ'ব তাৰ খুৰাৰ ল'ৰা হ'ব, এজনী খুৰী, খুৰাৰ ছোৱালী, এইগৰাকীখন হ'ব পেহী। পেজ নং 7 দিছে পৰিয়ালৰ লোকসকলৰ মাজত থকা সম্পৰ্কবোৰ জানিলৈ লিখা। দেউতাকৰ মাক কি বুলি কোৱা হয়? আইতা। মাৰ মাক কি বুলি কোৱা হয়? আইতা। মাৰ দেউতাক কি বুলি কোৱা হয়? ককা। দেউতাৰ ভনীয়েকক কি বুলি কোৱা হয়? পেহী। মাৰ ভনীয়েক মাহী। দেউতাৰ ভায়েক খুৰা আৰু মাৰ ভায়েক মামা। এতিয়া দিছে অনুশীলনীৰ 1 নম্বৰ প্ৰশ্ন চমু উত্তৰ লিখা। কত হৈছে পৰিয়াল কাক বোলে? এতিয়া আমি এই প্ৰশ্ন উত্তৰবিলাক কৰোঁ। এতিয়া 1 নম্বৰ প্ৰশ্ন অনুশীলনী আছিলে চমু উত্তৰ লিখা। পৰিয়াল কাক বোলে? উত্তৰটো হ'ব মা দেউতা বাই ভনী ভাই ককাই আদি সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা একোখন ঘৰেই হৈছে একোটা পৰিয়াল।
খ প্ৰশ্ন আছিলে একক পৰিয়ালত কোন কোন সদস্য থাকে? উত্তৰ মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী একক পৰিয়ালত থাকে। নহয় বাৰু, মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী। গ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। যৌথ পৰিয়ালত কোন কোন সদস্য থাকে? উত্তৰটো হ'ব যৌথ পৰিয়ালত ককাক আইতাক, বৰদেউতাক বৰমাক, খুৰাক খুৰীয়েক, মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে। এতিয়া 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। তলত দিয়া শব্দবোৰেৰে খালী ঠাই পূৰ কৰা। প্ৰাথমিক সহায় মিলাপ্ৰীতি। এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়িলোঁ। ক দিছে পৰিয়াল সমাজৰ ডেছ গোট। খ দিছে পৰিয়ালৰ সদস্যসকলৰ মাজত ডেছ থাকিব লাগে। গ দিছে পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক ডেছ কৰিব লাগে। তো পৰিয়াল সমাজৰ কি হ'ব? প্ৰাথমিক গোট। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি থাকিব লাগে। আগৰটো পৰিয়ালৰ সদস্যসকলে ইজনে সিজনক কি কৰিব লাগে? সহায় কৰিব লাগে। 3 নম্বৰ প্ৰশ্ন পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ আদৰ যতন কেনেদৰে লয় লিখা। উত্তৰ হ'ব পৰিয়ালৰ সকলো সদস্যই ইজনে সিজনৰ কাম কাজত সহায় কৰে। ককাক আইতাকক ঘৰৰ সকলোৱে সন্মান কৰে আৰু আদৰ কৰে। পৰিয়ালৰ প্ৰতিজন সদস্যই ইজনে সিজনক ভাল পায় মৰম কৰে। সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰে আৰু ডাঙৰে সৰুক মৰম কৰে। নহয়নে বাৰু? তোমালোকে নিজেও সাজি লিখিব পাৰিবা। 4 নম্বৰ প্ৰশ্ন সম্পৰ্কটো এটা শব্দত লিখা। মাকৰ ভায়েকক কি কয়? মামা। দেউতাকৰ ককায়েকক কি কয়? বৰদেউতাক। খুৰাৰ ল'ৰাক কি কয়? যদি সৰু হয় ভাইটি, ডাঙৰ হ'লে দাদা বুলি কয়। আৰু মাহীৰ ছোৱালীক কি কয়? যদি সৰু হয় ভণ্টি বুলি কয় আৰু ডাঙৰ হ'লে বাইদেউ বুলি কয়। হয়নে? মাকৰ ভায়েক মামা, দেউতাকৰ ককায়েক বৰদেউতাক, খুৰাৰ ল'ৰা ভাইটি বা দাদা আৰু মাহীৰ ছোৱালী ভণ্টি বা বাইদেউ। 5 নম্বৰ প্ৰশ্ন ঘৰত ব্যৱহাৰ কৰা এবিধ বাচনৰ ছবি আঁকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ঘৰত যি বাচন ব্যৱহাৰ কৰা তোমালোকে যিকোনো এটা বাচনৰ ছবি আঁকি দিবা। ইয়াত মই এনেই এটা কেৰাহী ছবি দিছোঁ, কেৰাহীটো আঁকিব পাৰিলে সকলো ঘৰতে কেৰাহী ব্যৱহাৰ কৰাই হয়। তোমালোকে নিজৰ ঘৰত ব্যৱহাৰ কৰা যিকোনো এটা বাচনৰ ছবি আঁকিবা। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পাৰ্ট নং 2ৰ প্ৰশ্ন উত্তৰসমূহ দিবলৈ যত্ন কৰা হ'ব। থেংক ইউ so much।